অসমৰ ভয়ংকৰ বানপানীত ক্ষতিগ্ৰস্ত পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ সাহায্য প্ৰদানৰ লগতে আৰ্তসকলক উদ্ধাৰ অভিযানত সহযোগ। সাম্প্ৰতিক সময়ৰ উজনি অসমৰ ভয়ংকৰ বানপানীৰ দুঃসময়ত পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চই বানপানীত ক্ষতিগ্ৰস্ত আৰ্তসকলক উদ্ধাৰ কৰাৰ লগতে ব্যাপক সাহায্য প্ৰদান অভিযান চলাই আহিছে। এই অভিযানত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ 50ৰো অধিক শাখাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। মঞ্চৰ ফালৰ পৰা বানপীড়িত অঞ্চলসমূহত শুকান খাদ্য, ৰন্ধা আহাৰ, বিশুদ্ধ খোৱাপানী, গাখীৰ, বিস্কুট, কাপোৰ, ঔষধ, চেনিটাৰী সামগ্ৰী, মমবাতি দিয়া চলাই পৰিচ্ছন্নতা সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰাৰ লগতে প্ৰশাসনৰ সৈতে সমন্বয় সাধন কৰি উদ্ধাৰ আৰু পুনৰ্বাসন কাৰ্যতো সহযোগিতা আগবঢ়াইছে। বান সাহায্য অভিযানৰ সমন্বয়ক ৰৌনক আগৰৱাল আৰু শ্ৰেয়াংশ জৈনে জনায় যে স্থানীয় শাখাসমূহৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় সকলো শাখাই এই অভিযানত সক্ৰিয় সহযোগিতা আগবঢ়াই আছে। পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ প্ৰাদেশিক সভাপতি ৰাজ চৌধুৰীয়ে জনায় যে মঞ্চই বানপীড়িত অঞ্চলত স্বাভাৱিক পৰিস্থিতি ঘূৰি নহালৈকে সেৱা অব্যাহত ৰাখিব। উক্ত সাহায্য অভিযানৰ তদাৰকৰ দায়িত্ব যুৱ মঞ্চৰ প্ৰাদেশিক সভাপতি ৰাজ চৌধুৰী, প্ৰাদেশিক মহাসচিব প্ৰভাত কুমাৰ নেমুদিয়া আৰু প্ৰাদেশিক উপসভাপতি প্ৰশান্ত গোৱেংকাৰ লগতে মণ্ডল উপ সভানেত্ৰী কবিতা চিকটিয়াই ক্ষতিগ্ৰস্ত অঞ্চলসমূহত নিজে উপস্থিত থাকি নিৰীক্ষণ কৰি আছে। তেওঁলোকে বিভিন্ন শাখাৰ মাজত সমন্বয় স্থাপন, সাহায্য সামগ্ৰীৰ যোগান নিশ্চিতকৰণ আৰু অভিযান অধিক ফলপ্ৰসূ কৰাৰ বাবে অহৰহ প্ৰয়াস অব্যাহত ৰাখিছে। উত্তৰ পূৰ্বাঞ্চলীয় প্ৰদেশিক মাৰোৱাৰী যুৱ মঞ্চৰ প্ৰাদেশিক জনসংযোগ সমন্বয়ক চেংকি আগৰৱালে সংবাদ মাধ্যমলৈ এক প্ৰেছ বিজ্ঞপ্তি প্ৰেৰণ কৰি এই কথা জানিবলৈ দিছে। যোৱা 19 জুলাইত অসমৰ যি পৰিস্থিতি আমি দেখা পালোঁ সেইটো এটা ডাঙৰ সংকটলৈ আমাক ঠেলি দিছে আৰু এই পৰিস্থিতিত মই ক'ব বিচাৰিছোঁ যে মাৰোৱাৰী যুৱ মঞ্চই যেনেকৈ দশক ধৰি ইয়াৰে মানুহৰ ইয়াৰে মাটি ভেটিৰ কাৰণে যি ধৰণে কাম কৰি আছে সেই জোচটো লৈ ফালে ফিল্ডত নামি গৈছে। আমাৰ বিভিন্ন শাখা ডিব্ৰুগড়ৰ পৰা ধুবুৰীলৈ বিভিন্ন শাখাই নিজৰ ফালৰ পৰা আৰ্থিক অনুদান দি ফালে আমাৰ পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চক সমৃদ্ধ বনাই এই ধৰণে আগবাঢ়াইছে যে আমি ভালেখিনি বস্তুবিলাক কভাৰ কৰি আমি সেই অন্তিম মানুহলৈ লৈ যাব পাৰিম। আজি যোৱা 7 দিনৰ পৰা আমাৰ সোণাৰী, আমগুৰি, চিমলুগুৰি, নাজিৰা, শিৱসাগৰ প্ৰগতি, যোৰহাট প্ৰগতি, মৰাণ, ডিমৌ এই 10-11টা ব্ৰাঞ্চে যি ধৰণে বস্তুবিলাক গোটাই আৰু বিভিন্ন শাখাই যে বস্তুবিলাক তেওঁলোকক পঠায় সেই বান হোৱা জেগাত যিবিলাক বস্তু পঠাইছে সেইটো কাৰণে মই চবকে ধন্যবাদ দিবলৈ দিছোঁ আৰু লগতে ক'বলৈ আহ্বান কৰিছোঁ আমাৰ বিভিন্ন শাখা সমাজৰ মানুহক যে ওলাই আহক আৰু যি দান দক্ষিণা বা যি অনুদান আপুনি এই আৰ্থিক ৰূপে সহযোগ কৰিব পাৰে এইটো এতিয়া অসমক বিৰাট দৰকাৰ। চবৰ কাৰণে এটা এপিল, প্ৰে ফৰ আছাম and please contribute for Assam. This is the right time to contribute. সবে ওলাই আহক যাতে আমি এই বানপানী যোৱাৰ পিছতো মেডিচিনেদি হওক বা ইহঁতক ঘৰত ৰিহেবিলিটেশ্যনৰ ক্ষেত্ৰতে হওক আমি পুনঃস্থাপিত কৰিবলৈ পুৰা চেষ্টা কৰিম। আমি আমাৰ নামঘৰবিলাকক আকৌ ৰিষ্টেব্লিছ কৰিবলৈ চেষ্টা কৰিম। আমাৰ প্ৰত্যেক গাঁৱতে যে কমিউনিটি হল আমাৰ অসম চৰকাৰে যে বনাই দিছিলে সেই কমিউনিটি হলবিলাককো আমি ৰিষ্ট'ৰ কৰিবলৈ চেষ্টা কৰিম। বন্ধুসকল, আপোনাক আকৌ এপিল কৰিছোঁ যে ইয়াতে ভাল খোৱা পানীৰ কাৰণে দমকলৰ দৰকাৰ, সোলাৰ পেনেলৰ দৰকাৰ, সোলাৰ লাইটৰ দৰকাৰ, প্ৰত্যেক বস্তুৰ এটা ইম্পৰ্টেঞ্চ আছে। সেই বস্তুবিলাক ইয়াতে পঠাই আমাৰ এই এৰিয়াক আকৌ পুনৰ জীৱিত কৰিবলৈ চেষ্টা কৰক। সেইটোৱে মোৰ ফালৰ পৰা আমাৰ মাৰোৱাৰী যুৱ মঞ্চৰ ফালৰ পৰা আপোনালোকক আপিল কৰা হৈছে। দৰ্শনা বৰুৱা ৰিপৰ্ট, অমৃত নিউজ 24/7।